নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজি CMT পুলেৰ এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। আপডেটটো কি সকলোখিনি কথা আপোনালোকক শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো ফ্ৰেণ্ডসকল, আপডেটটো এইটোৱে যে অহাকালি 5 আগষ্ট আৰু 5 আগষ্ট তাৰিখত মোৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব। 3 দিনীয়া এটা ট্ৰেইনিং ষ্টাৰ্ট হ'ব। আপোনালোকক মই মেছেজ দেখাই দিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'ত। যিসকলে চোৱা নাই চাব পাৰে ইয়াৰ আগৰ ভিডিঅ'ত গৈ। তো বন্ধুবান্ধৱীসকল, 3 দিনীয়া মোৰ ট্ৰেইনিং এটা ষ্টাৰ্ট হ'ব। তো আপোনালোকৰ ডিষ্ট্ৰিক্টত ষ্টাৰ্ট হৈছে নে হোৱা নাই এইটো আপোনালোকে কমেণ্টত জনাব পাৰে। ইতিমধ্যে 35টা ডিষ্ট্ৰিক্ট আমাৰ অসমৰ। তো 35টা ডিষ্ট্ৰিক্টৰ ভিতৰত লাহে ডিষ্ট্ৰিক্টতে হ'ব ট্ৰেইনিং। এইটো হৈছে 1.0, যিসকলে 2024ত অলৰেডি 1 লাখ টকা লাভ কৰিছে সিহঁতৰ বাবে এইটো। ট্ৰেইনিঙত কি হ'ব নহ'ব মই অহাকালি বুজি পাম। অহাকালি মই সেই ট্ৰেইনিংটো কৰি আহি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম যে কি হৈছে, কি হোৱা নাই, আৰু কি ডকুমেণ্ট বিচাৰিছে বা কেনেকুৱা টাইপৰ হৈছে। তো ট্ৰেইনিঙত কি সুধিছে বা সিহঁতে কি ট্ৰেইনিং কৰাইছে সকলোখিনি মই অহাকালি গম পাম। আৰু অহাকালি ট্ৰেইনিং কৰি আহি মই আবেলি আপোনালোকৰ বাবে ভিডিঅ' এটা বনাই আপলোড কৰিম। তো বন্ধুবান্ধৱীসকল, আপোনালোকে তো চাইছে ইয়াৰ আগৰ ভিডিঅ'ত মেছেজটো। ট্ৰেইনিঙত উপস্থিত থাকিব লাগিব, কিয়নো ট্ৰেইনিং যদি নকৰোঁ তেন্তে মই নেক্সট 1 লাখ টকা মই নাপাওঁ। কাৰণ ট্ৰেইনিঙত মোৰ উপস্থিত থাকিব লাগিব আৰু মোৰ ছিগনেচাৰো ল'ব। কাৰণ এইটো প্ৰেজেণ্ট আছোঁ নে এবচেণ্ট আছোঁ এইটো সিহঁতে ওপৰত অৰ্থাৎ গুৱাহাটীত মানে পঠাই দিব। এটা চাৰ্ট আহিব, সেই চাৰ্টত প্ৰেজেণ্ট এবচেণ্ট সিহঁতে এইবিলাক কেলকুলেশ্যন কৰি থাকে। তো ফ্ৰেণ্ডসকল, ইয়াৰ আগৰ বছৰতো মই ট্ৰেইনিং কৰিছিলোঁ 3 দিনীয়া। ট্ৰেইনিং কৰাৰ পিছত মই নেক্সট 1 লাখ টকা পাইছিলোঁ। আৰু এতিয়া এই বছৰত আকৌ নতুনকৈ আকৌ এবাৰ ট্ৰেইনিং হ'ব, 3 দিনীয়া ট্ৰেইনিং হ'ব। বন্ধুবান্ধৱীসকল, আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে, এই ডিষ্ট্ৰিক্টত ট্ৰেইনিং ষ্টাৰ্ট হৈছে নে হোৱা নাই এতিয়ালৈকে আপোনালোকে কমেণ্টত জনাব পাৰে। তো মোৰ অহাকালিৰ পৰা মোৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব আৰু ট্ৰেইনিঙত মই যাম। কাৰণ ট্ৰেইনিঙত নগ'লে মই নেক্সট 1 লাখ টকা মই মানে নাপাম। তো ফ্ৰেণ্ডসকল, এইটো হৈছে 1.0 কেণ্ডিডেটসকলৰ বাবে, যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছে। ফ্ৰেণ্ডসকল, 2.0 কেণ্ডিডেটৰ বাবে মই এটা কথা কৈ আছোঁ যে আপোনালোকৰো ট্ৰেইনিং হ'ব। আপোনালোকৰ যদি ট্ৰেইনিং হয় তেন্তে আপোনালোকে ট্ৰেইনিঙত যাব লাগিব। যিসকলে ছিলেক্টেড কেণ্ডিডেট সিহঁতৰ কথা কৈছোঁ, কাৰণ এতিয়াও ৰিজাল্ট দিয়া নাই। ৰিজাল্ট দিব মোৰ মতে আগষ্টৰ লাষ্টৰ পিনে দিব পাৰে, নহ'লে ছেপ্টেম্বৰৰ ফাৰ্ষ্টত পিনে দিব পাৰে। যদি আপোনালোকৰ ৰিজাল্টৰ নাম আহে, অৰ্থাৎ আপোনালোকৰ যদি মেছেজ এটা আহে, সেই মেছেজতে আপোনালোকে তাতে লিখা থাকিব সকলোখিনি। তো এই মেছেজটো চাই আপোনালোকে ট্ৰেইনিং কৰিব পাৰিব। আৰু DIC অফিচৰ পৰা আপোনালোকক জনাই দিব যে আপুনি ছিলেক্টেড হৈছে আৰু ট্ৰেইনিঙত উপস্থিত থাকিব লাগিব, ট্ৰেইনিং কৰাব, এনেকুৱা টাইপৰ এটা মেছেজ পাই যাব। তো বন্ধুবান্ধৱীসকল, এইটোৱে ক'ব বিচাৰিছোঁ যে যিসকলে নতুন ভিজিট কৰি আছে অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কি আপডেট হয় সেই আপডেটখিনি আপোনালোকক জনাই দিওঁ। তো ফ্ৰেণ্ডসকল, অহাকালি ট্ৰেইনিং। তো অহাকালি ট্ৰেইনিং কৰি এই ট্ৰেইনিঙত যদি মানে বেলেগ কিবাকিবিও সুধিব পাৰে বিজনেছৰ মানে বিষয় লৈ, বা বেলেগ কিবা যদি হয় মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। তো আপোনালোকে যদি নতুন মোৰ চেনেলত ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ফ্ৰেণ্ডসকল, 1.0 কেণ্ডিডেটসকলৰ বাবে কৈছোঁ মই এইটো। আপোনালোকৰ যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছিল ইয়াৰ আগৰ বছৰ 2024ত, সিহঁতৰ কথা কৈছোঁ। আপোনালোকৰ ডিষ্ট্ৰিক্টত যদি ট্ৰেইনিং ষ্টাৰ্ট এতিয়াও হোৱা নাই, হৈ যাব। আৰু কিছুমান ডিষ্ট্ৰিক্টত হৈছে নে হোৱা নাই মই এইটো নাজানো, আপোনালোকে কমেণ্টত জনাব। কাৰণ মোৰ অহাকালিৰ পৰা ট্ৰেইনিং ষ্টাৰ্ট হ'ব, আমাৰ ডিষ্ট্ৰিক্টৰ অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।